হিয়াৰামধু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আজি উপজা দিন উপলক্ষে গোলাঘাট জাতীয় বিদ্যালয়ৰ কৰ্তৃপক্ষ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী সকলোৱে জুবিন গাৰ্গৰ প্ৰতি বিভিন্ন কাৰ্যসূচীৰে শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। নিজৰ বিদ্যালয়খনৰ লগতে আন কেইবাখনো বিদ্যালয়ৰ চৌহদত বিদ্যালয়খনৰ কৰ্তৃপক্ষই জুবিন গাৰ্গৰ প্ৰিয় গছ নাহৰৰ পুলি ৰোপণৰ ব্যৱস্থা কৰে। গোলাঘাট জাতীয় বিদ্যালয়ৰ চৌহদৰ পৰা এই উদ্দেশ্যত বাহিৰ কৰা এক সমদলে গোলাঘাট MSR থিয়েটাৰ ছ'চাইটিৰ অভিমুখে যাত্ৰা কৰে আৰু ছ'চাইটিৰ প্ৰেক্ষাগৃহত সকলো সমবেত হৈ জুবিন গাৰ্গৰ বিভিন্ন গীত মাত পৰিৱেশনেৰে প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। গোলাঘাট MSR থিয়েটাৰ ছ'চাইটি, গোলাঘাট জাতীয় বিদ্যালয় আৰু গোলাঘাট শাখা সাহিত্য সভাৰ যৌথ উদ্যোগত এই কাৰ্যসূচী হাতত লোৱা হয়। আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আমি গোলাঘাটৰ প্ৰায় 22খন বিদ্যালয়ত নাহৰ পুলি ৰোপণ কাৰ্যসূচী এই উদ্দেশ্যে গ্ৰহণ কৰিছোঁ। কাৰণ নাহৰ জুবিন গাৰ্গৰ অতি প্ৰিয় গছ আছিল আৰু তেওঁ সদায় পৰিৱেশ সংৰক্ষণ, গছ ৰোপণ কৰা এইবোৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। আমাৰ বিভিন্ন শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী গৈ গোলাঘাটৰ 22খন বিদ্যালয়ত নাহৰ পুলি ৰোপণ কৰিছে, চৰকাৰী বেচৰকাৰী চবতে।